2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ অসমীয়া আৰু ইংৰাজী সাবজেক্টত কি ৰচনা আহিব পাৰে সেই বিষয়ে জনাব বিচাৰিছো। এই ভিডিঅ'টোৰ প্ৰথম ভাগত অসমীয়া কমন ৰচনা বিষয়ে জনোৱা হ'ব আৰু এই ভিডিঅ'টোৰ একেবাৰে শেষৰ ফালে ইংৰাজী কমন ৰচনা বিষয়ে জনোৱা হ'ব। গতিকে তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলৰ জৰিয়তে প্ৰতি বছৰ তোমালোকক নিউজ দি থকা হৈছে আৰু এই বছৰৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে নিউজ দি থকা হ'ব। 2013 চনত তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ জীৱনৰ লক্ষ্য, অসমৰ কুটিৰ শিল্প এই তিনিটা ৰচনা আহিছিল। 2014 চনত তোমাৰ প্ৰিয় সাহিত্যিক, পুথিভঁৰাল, বিজ্ঞানৰ অৱদান এই ৰচনাটো বহুত ইম্পৰ্টেণ্ট। এইটো 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে তোমালোকে এই বিজ্ঞানৰ অৱদান এইটো চাই ল'বা। 2015 চনত আহিছিল লক্ষ্মীনাথ বেজবৰুৱা, তোমাৰ জীৱনৰ লক্ষ্য বাতৰি কাকত। তোমাৰ প্ৰিয় সাহিত্যিক আহিলে তোমালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে লিখিব পাৰিবা। 2016 চনত শিক্ষা আৰু মূল্যবোধ, অসমৰ প্ৰাকৃতিক সম্পদ, তোমাৰ প্ৰিয় গ্ৰন্থ এই তিনিটা ৰচনা আহিছিল। 2017 চনত অসমৰ কুটিৰ শিল্প, 2 নম্বৰ পুথিভঁৰাল, 3 নম্বৰ বিজ্ঞানৰ অৱদান এই তিনিটা ৰচনা আহিছিল। 2018 চনত পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱ, 2 নম্বৰ অসমৰ বানপানীৰ সমস্যা, 3 নম্বৰ তোমাৰ প্ৰিয় গ্ৰন্থ। 2019 চনত স্কুলৰ আলোচনী আৰু ইয়াৰ উপকাৰিতা, 2 নম্বৰ দূৰদৰ্শন, 3 নম্বৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। 2020 চনত তোমাৰ বিদ্যালয়ত বঁটা বিতৰণী সভা, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী, তোমাৰ প্ৰিয় সাহিত্যিক ইয়াতে তোমালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে লিখিব পাৰিবা। 2021 চনত ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা, অসমৰ প্ৰাকৃতিক সম্পদ, 3 নম্বৰ তোমাৰ প্ৰিয় গ্ৰন্থ এই তিনিটা ৰচনা আহিছিল। 2023 চনত অসমৰ নিবনুৱা সমস্যা, দূৰদৰ্শন, অসমত কাৰিকৰী শিক্ষা ব্যৱস্থা এই তিনিটা ৰচনা আহিছিল। আৰু 2024 চনত অসমৰ পৰ্যটন উদ্যোগ, তোমাৰ প্ৰিয় গ্ৰন্থ, বিজ্ঞানৰ অৱদান এই তিনিটা ৰচনা আহিছিল। এতিয়া তোমালোকক জনাব বিচাৰিছোঁ যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কি ৰচনা আহিব পাৰে, কি কমন ৰচনা আছে সেইবোৰ আলোচনা কৰিব বিচাৰিছোঁ। তোমাৰ প্ৰিয় সাহিত্যিক এইটো 2014, 15 আৰু 20 চনত আহিছিল। তোমাৰ প্ৰিয় গ্ৰন্থ এইটো 2013, 16, 18, 21 আৰু 24 চনত আহিছিল। বিজ্ঞানৰ অৱদান 2014, 17, 19 আৰু 24 চনত আহিছিল। দূৰদৰ্শন 2019 চন আৰু 2023 চনত আহিছিল। অসমৰ প্ৰাকৃতিক সম্পদ 2016 চন আৰু 21 চনত আহিছিল। তোমাৰ জীৱনৰ লক্ষ্য 2013 চন আৰু 2015 চনত আহিছিল। অসমৰ কুটিৰ শিল্প 2017 আৰু 2013 চনত আহিছিল। এইকেইটা ৰচনা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাক লৈ HD ইণ্টাৰনেশ্যনেলে মেণ্টৰ্ছ টেষ্ট পেপাৰ প্ৰকাশ কৰিছে। এই মেণ্টৰ্ছ টেষ্ট পেপাৰত অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্ট এক্সামিনেশ্যনৰ প্ৰশ্ন কাকত আছে। তোমালোকে যদি 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এই কিতাপকেইখন বাই কৰিবা, ইয়াৰ পৰা বহুত প্ৰশ্ন কমন পৰিব। এতিয়া আহিছোঁ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজীত কি ৰচনা আহিব পাৰে, কি কমন ৰচনা থাকিব পাৰে। 2013 চনত ফিজিকেল এক্সাৰচাইজ, ফ্লাড ইন আছাম এই দুটা ৰচনা আহিছিল। 2014 চনত ডিচিপ্লিন, 2 নম্বৰ দ্য ফেষ্টিভেল ইউ লাইক মষ্ট এই দুটা ৰচনা আহিছিল। 2015 চনত কাজিৰঙা নেশ্যনেল পাৰ্ক, 2 নম্বৰ এ জাৰ্নি বাই বাছ। 2016 চনত দ্য ফেষ্টিভেল ইউ লাইক মষ্ট, 2 নম্বৰ টেলিভিশ্যন এজ এ চ'ৰ্চ অফ নলেজ। 2017 চনত ছায়েন্স ইন এভৰিডে লাইফ এই ৰচনাটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট। বৰ্তমান এই ৰচনাটো বাৰে আহি থাকে, গতিকে তোমালোকে এইটো চাই যাবা। 2018 চনত বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ অৰ্থাৎ ফিজিকেল এক্সাৰচাইজৰ বিষয়ে তোমালোকে ইয়াতে ৰচনা লিখিব পাৰিবা। 2 নম্বৰ ইউৰ লাষ্ট ডে এট স্কুল। 2019 চনত পাংচুৱেলিটি, দ্য ফেষ্টিভেল ইউ লাইক মষ্ট ইয়াতে তোমালোকে বিহুৰ বিষয়ে লিখিব পাৰিবা।
3 নম্বৰ দ্য ফেভাৰাইট হিৰো ইন হিষ্টৰী ইয়াতে তোমালোকে মহাত্মা গান্ধীৰ বিষয়ে লিখিব পাৰিবা যদি আহে যে এজন গ্ৰেট মেনৰ বিষয়ে লিখা তেতিয়াহ'লে তোমালোকে মহাত্মা গান্ধীৰ বিষয়ে লিখিব পাৰিবা আৰু যদি এনেকৈ ফেভাৰাইট হিৰোৰ বিষয়ে আহে তেতিয়াহ'লে কিন্তু তোমালোকে এই মহাত্মা গান্ধীৰ বিষয়ে লিখিব পাৰিবা 2020 চনত সায়েন্স ইন এভৰিডে লাইফ 2 নম্বৰ ট্ৰাভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন 2021 চনত অবেডিয়েন্সি টু পেৰেণ্টছ 2 নম্বৰ COVID-19 3 নম্বৰ স্পেয়াৰিং সিজন ইন আসাম 2023 চনত সায়েন্স ইন এভৰিডে লাইফ 2 নম্বৰ এ ৰেইনি ডে 2024 চনত নেচাৰেল ৰিসোৰ্সেছ আউটডোৰ গেমছ এই দুটা ৰচনা আহিছিল এতিয়া আলোচনা কৰিব বিচাৰিছো যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজীত কি কমন ৰচনা থাকিব পাৰে তোমালোকে ইউৰ ফেভাৰাইট ফেষ্টিভেল বিহুৰ বিষয়ে আহিব পাৰে যেহেতু এইটো 2014 16 আৰু 19 চনত আহিছিল আৰু এইটো 2025 বৰ্ষত অহাৰ পূৰ্ণ সম্ভাৱনা আছে ফিজিক্যাল এক্সাৰসাইজ এইটো 2013 আৰু 18 চনত আহিছিল এইটো 2025 বৰ্ষত আহিব পাৰে ফ্লাড ইন আসাম 2013 চনত আহিছিল এই বছৰ আহিব পাৰে কাজিৰঙা নেশ্যনেল পাৰ্ক COVID-19 সায়েন্স ইন এভৰিডে লাইফ এইটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট তোমালোকে ধৰি লোৱা যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত সায়েন্স ইন এভৰিডে এইটো আহিব ইউ লাষ্ট ডে এট স্কুল এইটো আহিব পাৰে গতিকে তোমালোকে এই ৰচনা কেইটা চাই লবা